আপোনাৰো এনেকুৱা প্ৰব্লেম হৈ আছে, আপোনাৰ বহুত বেলেগ ধৰণৰ এনজাইটি হৈ আছে, যেনেকুৱা আপোনাৰ বহুত বেলেগ ধৰণৰ আপোনাৰ থটছ আহি আছে, বেয়া থটছ আহি আছে। আপোনাক কিন্তু সেইটো থটছ নালগে, বা আপুনি সেইটো থটছক লৈ কেনে আপুনি নিজক দুখ দি আছে, বা মই এইটো ভাবি আছো, বা মই বেয়া। আপুনি নিজৰ ওপৰত কি কৰিছে, গিল্ট হৈ আছে, গিল্টি ফিলিং কৰি আছে। চ' মানুহৰ বহুত বেলেগ টাইপৰ এনজাইটি হয়, হেল্থক লৈ কেনে আৰু বেলেগ ধৰণৰ হয়। কিন্তু মই বহুত বেলেগ ধৰণৰ এনজাইটিৰ ভিডিঅ' মই আপোনাক দিছো, আপোনাৰ লগত শ্বেয়াৰ কৰিছো সেনেকুৱা ভিডিঅ'। আৰু মই আজি এনেকুৱা ভিডিঅ' লৈ আহিছো আপোনাৰ বাবে, আপুনি যদি এনেকুৱা প্ৰব্লেমত আছে, একচুৱেলি বহুত মানুহে এনেকুৱা প্ৰব্লেমতো থাকে, এনেকুৱা থটছো আহে মানুহৰ। চ' যদি আপোনাৰো আহি আছে, আপুনি ভিডিঅ'টো শেষলৈকে চাব। মই ইয়াতে কিছুমান টিপছ দিম আপোনাক, কেনেকে আপুনি এইবিলাক প্ৰব্লেমৰ পৰা ওলাই আহিব পাৰে, এইবিলাক থটছ আপুনি কণ্ট্ৰলত আনিব পাৰে। চ' যেনেকুৱা আপোনাৰ থটছ কেনেকুৱা হ'ব পাৰে, থটছটো আপোনাৰ ছেক্সুৱেল থটছ আহে মানুহৰ, আপোনাৰ এনেকুৱা আহি আছে, যেনেকুৱা আপোনাৰ ঘৰৰ মানুহক লৈ কেনে, আপোনাৰ যিকোনো আপোনাৰ ৰিলেটিভ হ'ব পাৰে, আপোনাৰ বাৰ সেনেকুৱা ধৰণৰ থটছ আহে, সেনেকুৱা ধৰণৰ আপোনাৰ থটছ অহাৰ পাছত আপুনি থট যেনেকুৱা আহে সেনেকুৱা ধৰণৰ কাম কৰিব। আপোনাৰ সেনেকুৱা ধৰণৰ ভয় লাগে, বা সেইটো কাম মই কৰি দিলি, একচুৱেলি আপোনাৰ মনত সেইটো আপুনি ভাবা নাই, আপুনি কিন্তু কৰিব নোখোজে, সেই কাৰণত আপোনাৰ গিল্টি হৈ আছে, যে মই জানি বুজি ভাবি আছো। আপোনাৰ গিল্ট হৈ আছে, আপুনি নিজক দুখ দি আছে, যে মই বহুত বেয়া মানুহ, মই নিজৰ মানুহৰ কথা এনেকুৱাকে ভাবি আছো। চ' এইটো এনজাইটি ফ্ৰেণ্ড, এইটো এনজাইটি দোষ। মোৰ ভাই, এইটো প্ৰব্লেমৰ পৰা 100% আপুনি ওলাই আহিব পাৰিব। এইটো বহুত টাফ হয়, আপুনি ওলাই আহিব পাৰিব। চ' আপুনি জানিব লাগিব এইবিলাক বস্তু। আপুনি এইবিলাক থটছ অহাৰ কাৰণে আপুনি বহুত বেয়াৰ ফালে গুচি গৈছে, যেনেকুৱা আপুনি কাম কাজত ফকাচ কৰিব পৰা নাই, কাম কাজ কৰাৰ কাৰণে বাদ দিছি। আপুনি আৰু কি কৰি আছে, এস্কেপিজম কৰি আছে। এস্কেপিজম বুলি কওঁতে আপুনি আপোনাৰ যেনেকুৱা থটছ আহি আছে, যোন মানুহক লৈ কেনে, আপোনাৰ ৰিলেটিভ ঘৰৰ মানুহ, আপুনি সেইগিলা মানুহৰ আগত আপুনি যাৱাৰ কাৰণে বন্ধ কৰি দিছে, বা মোৰ সেনেকুৱা থটছ আহি আছে, মই সিহঁতৰ কাষত নাযাওঁ যা, আপুনি সেইটো বস্তু ষ্টপ কৰি দিছে। আপুনি যাৱা নাই, আপোনাৰ লাজ লাগি আছে, বা যাৱাৰ লগে লগে কথা বতৰা যেতিয়া আপুনি পাতিব গেছি, এনেকুৱা ধৰণৰ আপোনাৰ থটছ আহি আছে। এইটো নৰ্মেল, এইটো থটছ হয়, সেইটো একো ডাঙৰ প্ৰব্লেম নহয়। আপুনি যেতিয়া ডাঙৰ প্ৰব্লেম বুলি ভাবব, সেইটো ডাঙৰ হৈ যাই থাকিব। আপুনি নৰ্মেল লওক, সেইটো থটছ আহে, আপুনি জানি বুজি ভাবা নাই, আপুনি নিজক দুখ নিদিব, আপুনি গিল্টি কৰিব লগা দৰকাৰ নাই, আপুনি গিল্টি নকৰিব। যেতিয়া আপুনি গিল্টি কৰি থাকিব, নিজৰ ওপৰত দুখ দি থাকিব, আৰু থটছটোক ভাবি থাকিব যে মই জানি বুজি ভাবি আছো, তেতিয়া আপোনাৰ প্ৰগ্ৰামিংটো, পেটাৰ্ণটো আৰু ষ্ট্ৰং হৈ যাই থাকিব, নেগেটিভ ষ্ট্ৰং হৈ যাই থাকিব। চ' আপুনি এইবিলাক প্ৰব্লেমৰ পৰা কেনেকে ওলাই আহিব, কি কৰিলে আপুনি ওলাই আহিব পাৰিব। চ' আপুনি যোনবিলাক কৰি আছে, যেনেকুৱা আপুনি এস্কেপিজম লগাই দিছি, এস্কেপিজম বুলি কওঁতে আপুনি সিহঁতৰ কাষত যাৱাৰ কাৰণে বন্ধ কৰি দিছে, সিহঁতৰ কাষত যাৱা নাই, কথা বতৰা পাতা নাই, আপুনি অকলে আছে, আপুনি সেইটো বন্ধ কৰিব লাগিব। আপুনি সিহঁতৰ কাষত যাব লাগিব, কথা পাতিব লাগিব, আপুনি বেলেগ ডিছকাশ্যন কৰক, আপুনি ফেমিলিৰ লগত বহক, আপুনি সকলোৰে লগত বহি কেনে আপুনি নৰ্মেল হয়, আপোনাৰ একো প্ৰব্লেম নাই, সেইটো এটা চিন্তা, সেইটো আপুনি জানি বুজি ভাবি থকা নাই, তোমাৰ অটমেটিকলি আহি আছে। চ' আপুনি সেইটো বস্তু আৰু এটা কাম কৰি আছে, আপুনি সেইটো বস্তু যেতিয়া আপোনাৰ থটছ আহে, আপুনি ৰখোৱাৰ কাৰণে চেষ্টা কৰে, আপুনি দাবাই থাকে, আপুনি নাদাবাব, আপুনি ৰখোৱাৰ কাৰণে চেষ্টা নকৰিব। আপুনি যিমান ৰখোৱাৰ কাৰণে চেষ্টা কৰিব, সিমান আপোনাৰ বাঢ়ি যাই থাকিব, আপোনাৰ থটছৰ পাৱাৰ বাঢ়ি যাই থাকিব। আপুনি কমফৰ্টেবল হৈ যাওক থটছৰ লগত, আপুনি আহিবা দেক থটছ, যেতিয়া আপুনি সেনেকে ভাবব, আপুনি অবজাৰ্ভ কৰক, থটছটো চাওক, আপুনি যেতিয়া সেনেকে কৰিব, আপোনাৰ থটছৰ পাৱাৰ কমি যাব, আৰু আপোনাৰ ভাল ইমোচন আহিব, ভাল লাগব, আপোনাৰ কথা বতৰা যেতিয়া পাতিব ধৰিব, আপোনাৰ মনত ভাল এটা খুচি আহিব, ভাল ফূৰ্তি লাগব আপোনাৰ, আৰু কাম কাজ গিলা আপুনি কৰি যাই থাকিব লাগিব, যিগিলা কৰি আছে আপুনি, যিগিলা কৰি কেনে ভাল লাগে,
আপুনি আপোনাৰ ৰুটিন ফ'ল' কৰিব লাগিব 100%, তেতিয়া আপুনি ওলাই আহিব পাৰিব। এনেকুৱা প্ৰব্লেমত পড়লি এনেকুৱা মানে ৰুটিন ফ'ল' কৰিব লাগিব। আপুনি যদি ৰুটিন ফ'ল' কৰা নাই, আপুনি ৰুটিন ফ'ল' কৰক। যদি আপুনি এনেকুৱা প্ৰব্লেমত চফৰ কৰি আছে, আপুনি ওলাই আহিব সদায়, তেনেহ'লে আপুনি এনেকুৱাকে ফ'ল' কৰক। যদি আপুনি অকলে পাৰা নাই, আপুনি বহুত অস্থিৰ হৈ গৈছে, আপুনি এজন মানুহৰ লগত আপুনি কণ্টেক্ট কৰক। আপোনাক মই এডভাইচ দি আছোঁ, আপুনি কণ্টেক্ট কৰক, আপুনি জীৱনটো ভাল কৰক, আপুনি ভাল ডাইৰেকশ্যন আহক, আপুনি শক্তিশালী হয়, আপুনি সৰু মানুহ নহয়, আপুনি কমজুৰি নহয়, আপুনি বহুত শক্তিশালী হয়। ভাবক, নিজৰ ওপৰত কাম কৰক, এনেকে নাথাকিব। জীৱনটো আপোনাৰ মূল্যৱান বস্তু, আৰু আপুনি এইবিলাক জানি বুজি ভাবা নাই, সেইটো বস্তু আপুনি আপোনাৰ নহয়। চ' আহি থাকিব দিয়ক। যেনেকে কৈছো মই সেনেকে আপুনি আৰম্ভ কৰক, আপুনি বহুত আপোনাৰ আৰাম পাই যাব, আপুনি বহুত মানে সেইটো বস্তুৰ পৰা ওলাই আহা আপুনি ৰাস্তা পাই যাব বুলি ধৰ, আপুনি ৰাস্তা পাই গৈছে। ফাৰ্ষ্ট ষ্টেপ এইটোৱে, আৰু আপুনি কি কৰিব লাগিব, এনজাইটি হৈছে যি আপোনাৰ প্ৰব্লেম হৈছে, সেইটো আপুনি প্ৰব্লেমটো একচেপ্ট কৰক, যে মোৰ এনেকুৱা প্ৰব্লেম হৈ আছে আৰু মই এনেকুৱা প্ৰব্লেমৰ পৰা ওলাই আহিম 100%, আপুনি মনত ঠানি ল'ব লাগিব, আপুনি ওলাই আহিব পাৰিব। যদি ভাবে আপুনি এনেকুৱা প্ৰব্লেমত চফৰ কৰি আছো, আপোনাক একজন মানুহ লাগে, আপুনি মানুহ বিচাৰি পোৱা নাই, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মই আপোনাক কাউন্সিলিং কৰিম, আপোনাক মই ক্লাছ কৰিম, য'ত নেকি আপোনাক মই কিছুমান বস্তু শিকাম, আপোনাক নিজক কেনেকে আপুনি চিনি পাব, নিজৰ মাইণ্ডটোক কেনেকে বুজি পাব, আপুনি থটছৰ লগত কেনেকুৱাকে ডিল কৰিব, থটছবোৰ কেনেকুৱাকে আপুনি মেনেজ কৰিব। যেতিয়া আপুনি মেনেজ কৰিব জানিব, শিকি যাব, তেতিয়া আপোনাক কোনো পাত্তা নাপাব, আপুনি বহুত শক্তিশালী হৈ যাব। এতিয়াও শক্তিশালী আপুনি, আপুনি কমজুৰি নহয়। চ' যদি মোক ভাবে কণ্টেক্ট কৰাৰ কথা, মোৰ নম্বৰ আছে ডিছক্ৰিপশ্যনত, আপুনি মোক ফোন কৰিব পাৰে, হোৱাটছআপ মেছেজ কৰিব পাৰে। মই এনেকুৱা প্ৰব্লেমৰ পৰা ওলাই অনাৰ কাৰণে আপোনাক মই জানে প্ৰাণেদি আপোনাক সহায় কৰিম। আপুনি কিন্তু 100% ওলাই যাব, আৰু মোৰ আত্মবিশ্বাসেদি মই কৈ আছো। যদি ভিডিঅ'টো ভাল লাগছে আপোনাৰ, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনাৰ কিবা কুৱেশ্যন আছে, মোক কমেণ্টত সুধিব পাৰে, মই আপোনাক এনচাৰ দিম, 100% এনচাৰ দিম। চ' থেংক ইউ ভেৰি মাছ। ভালকে থাকিব, পজিটিভ থাকিব, আৰু এনজাইটিৰ লগত ফাইট কৰি থাকক, হাৰ নামানিব, যুদ্ধ কৰি থাকক, ছাকচেছ হৈ যাব, আপুনি ওলাই যাব পাৰিব 100%। থেংক ইউ ভেৰি মাছ।